108 মৃত্যুঞ্জয় সেৱাৰ চালক কৰ্মচাৰীৰ প্ৰতিবাদক অবৈধ আখ্যা দিছে EMRIয়ে সাৰ্ভিস বুকৰ নিৰ্দেশনা অনুযায়ী নো ৱৰ্ক নো পে নীতি EMRI আজিৰ ভিতৰত প্ৰতিবাদকাৰী কৰ্তব্যত যোগদানৰ নিৰ্দেশ অন্যথা নতুনকৈ নিযুক্তি দি বৰখাস্ত কৰা হ'ব প্ৰতিবাদী কৰ্মচাৰী প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰিলে EMRI গ্ৰীণ হেল্থ সাৰ্ভিসেছ কৰ্তৃপক্ষই এই নিৰ্দেশনাৰ পাছতো প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ কৰ্মচাৰীয়ে পঞ্চমটো দিনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কৰ্মচাৰীসকলে বৃহস্পতিবাৰে অৰ্ধউলংঘ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজিও নিয়োগকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিক্ষোভ 108ৰ চালক আৰু কৰ্মচাৰীৰ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান নকৰিলে অনাগত দিনত মুণ্ডন আৰু জিভিকেৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদৰ হুংকাৰ কৰ্মচাৰীসকলৰ আৰু সবিশেষ জনাব আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া নিশ্চয়কৈ চাওক যে এই যি প্ৰতিবাদ সেই প্ৰতিবাদে আজি পঞ্চমটি দিন অতিক্ৰম কৰিবৰ হ'ল আৰু এই মুহূৰ্তলৈকে কোনো ধৰণৰ আচলতে উত্তৰ নাই তাৰ পৰিৱৰ্তে জিভিকে EMRI কিন্তু তেওঁলোকৰ যিসকল কৰ্মচাৰী এই প্ৰতিবাদ কৰি থকাৰ কাৰণে তেওঁলোকক কৰ্মৰ পৰা বিৰত ৰাখিছে বা তেওঁলোকক টাৰ্মিনেট কৰিছে কিন্তু এই টাৰ্মিনেশ্যন যি ধৰণে কৰিছে সেই টাৰ্মিনেট কৰাৰ পাছতো এই যি কাৰ্যসূচী এই কাৰ্যসূচী কিন্তু তেওঁলোকে অব্যাহত ৰাখিছে তেওঁলোকে প্ৰতিবাদ কিন্তু অব্যাহত ৰাখিছে আৰু এই প্ৰতিবাদ তেওঁলোকে চলাই যোৱাৰ এটা মনে পানে বান্ধি ৰৈছে যেতিয়ালৈকে তেওঁলোকৰ সুদুত্তৰ লাভ নকৰে যেতিয়ালৈকে তেওঁলোকৰ যি উত্তৰ তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ লাভ নকৰে সেই মুহূৰ্তলৈকে আচলতে এই প্ৰতিবাদ তেওঁলোকে চলাই যাব আৰু আপুনি দেখিবলৈ পাইছে যে আমি দেখুৱাইছো এয়া হৈছে 108ত কৰ্মৰত কৰ্মচাৰীসকল তেওঁলোকে 1 তাৰিখৰ পৰা এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আপুনি যোনফালে চাই আচলতে সচলৰ ধৰ্ণাস্থলীত কেউফালে কেৱল জিভিকেৰ আণ্ডাৰত কৰ্মৰত যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলকে আপোনালোকে দেখিবলৈ পাব তেওঁলোকৰ যি দাবী সেই দাবী তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰৰ বাবে সংগ্ৰাম কৰিছে আৰু এই সংগ্ৰামৰ যদি ভাষা চৰকাৰে বুজি নাপায় তেতিয়াহ'লে কিন্তু সেই সংগ্ৰাম ইয়াতকৈ অধিক তীব্ৰতৰ হ'ব তেওঁলোকে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব তেওঁলোকে ইয়াৰ পাছত হয়তো আত্মজা দিবলৈও কিন্তু বাধ্য হ'ব সেই কথা তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকৰ দাবীসমূহ ইতিমধ্যে আপোনালোকে গম পাইছে কিন্তু এই যি প্ৰতিবাদ সেই প্ৰতিবাদে কিন্তু কেতিয়াও ৰুদ্ধ নহয় সেই কথা তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনালোকৰ প্ৰতিবাদ চলি আছে তাৰ মাজতে বহুতক চাকৰিৰ পৰা আঁতৰাইছে ঠিক সমান্তৰালকৈ এটা কথা কৈছে আজি যদি প্ৰতিবাদ শেষ নকৰে তেতিয়াহ'লে গোটেইখিনি চাকৰি হয়তো তেওঁলোকে টাৰ্মিনেট কৰিব পাৰে তাৰ পিছত আপোনালোকে কি কৰিব নিশ্চয় যোৱা 1 তাৰিখৰ পৰা আজি 5 দিনত আমি ভৰি দিছোঁ আৰু আমাক যিদৰে আমাৰ সতীৰ্থখিনিক টাৰ্মিনেশ্যন কৰাই আছে টাৰ্মিনেশ্যন কৰাটো সলিউশ্যন নহয় কাৰণ কোনো এটা সমস্যা হ'লে আলোচনাৰহে প্ৰয়োজন হয় গতিকে তেওঁলোকে আমাৰ প্ৰতিষ্ঠানটোৰ জিভিকে EMRI যি মইতালি আমাৰ 3000 খিলঞ্জীয়া যুৱক যুৱতী ইয়াত 17টা বছৰ কাম কৰাৰ পাছত কোনো ধৰণৰ ৱাৰ্নিং লেটাৰ নাই কোনো ধৰণৰ চকেজ নাই কোনো ধৰণৰ নীতি নিয়ম নাই মানে আমাৰ অসম চৰকাৰৰ যে এটা লেবৰ কমিশ্যনাৰ আছে তাকো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু কোনো ধৰণৰ আইন শৃংখলা মেইনটেইন নকৰি আমাৰ মানুহখিনি আমাৰ সতীৰ্থখিনিক একেৰাহে টাৰ্মিনেশ্যন কৰি আছে আৰু টাৰ্মিনেশ্যন কৰিলে সমাধান নহয় আমি বিচাৰিছোঁ এখন ত্ৰিপাক্ষিক আলোচনা য'ত আমাৰ NRSM MD মহোদয় আমাৰ প্ৰতিষ্ঠান আৰু আমাৰ ইউনিয়ন এই তিনিটা মানুহৰ লগত যেতিয়া আলোচনা হ'ব আৰু আলোচনা হ'লেহে আমাৰ যিখিনি প্ৰাপ্য তেতিয়াহে সমাধানৰ এটা ৰাস্তা ওলাব তাকে নকৰি তেওঁলোকে দিনক দিনে আমাক ভয় খোৱাৰ এটা পলিচি আনিছে টাৰ্মিনেশ্যন ইমান সহজে আমাক কৰিব নোৱাৰে আমাৰ সংবিধান এখন আছে সংবিধান মতে আমি মানি চলা মানুহ আমি জুবিন গাৰ্গৰ দেশৰ মানুহ হয় আমি ভয় খোৱা মানুহ নহয় এই টাৰ্মিনেশ্যন কৰি আমাক ভয় দেখুওৱা মানে কাৰ্য আমি গৰিহণা দিছোঁ আৰু অতি পলমতে যদি আমাৰ জিভিকে EMRI প্ৰতিষ্ঠানটোৱে যদি এই টাৰ্মিনেশ্যনখিনি যদি কি নকৰে জইন নকৰায় আমি হয়তো কাইলৈ জিভিকেৰ যি প্ৰতিষ্ঠানৰ হেড অফিচ আছে তাত আমি ঘেৰাও কাৰ্যসূচীলৈকে যাব পাৰিম বহুতকে আচলতে কৰবাত দুখনকৈ জিলাত মানুহ মকৰল কৰিছে আমি দেখিছোঁ ANM হওক বা আন কৰ্মচাৰীক তেওঁলোকে মকৰল কৰিছে আপোনালোকৰ ঠাইতেই কৰিছে নেকি সেইসকলক হয় নমস্কাৰ মই এইটো এটা মানে আজি হাঁহিৰ ফৰা কৈছোঁ যে মানে চৰকাৰে কৈছে জিভিকে EMRI এমপ্লয়ী আজিৰ দিনত EMT এজন নথকাত বা চালক আজি ভাড়া দিয়া কোনো প্ৰশিক্ষণ নোহোৱাকৈ চালক এজনক গাড়ী এখন চলাবলৈ দিলে আমাৰ লগততো হেতালি খেলিছে এতিয়া আপুনি চিন্তা কৰক অসমৰ জনতাক কি ধৰে পণমন্দিত ৰাখিছে এজন প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱা এজন ড্ৰাইভাৰ যদি গাড়ীখন চলায় সেই মানুহজনক হস্পিটেল যাওঁতে যদি কোনো ধৰণৰ দুৰ্ঘটনাত পতিত হ'ব লগা হয় তেতিয়া সেই তাৰ দায়িত্বখিনি কোনে ল'ব
আৰু আজিৰ দিনত অসম চৰকাৰৰ যি স্বাস্থ্যকৰ্মী আজি আজি আপোনাৰ ANM হওক আপোনাৰ কি কয় CHO হওক বা আপোনাৰ SW হওক তেওঁলোকক আমাৰ পৰিৱৰ্তে তেওঁলোকক তাত ডিউটি কৰিবলৈ অনুমতি দিছে আমি তেওঁলোকক অনুৰোধ জনাম যে আমি আজি নিজৰ প্ৰাপ্যৰ কাৰণে আমি কিন্তু ইয়াত ফূৰ্তি কৰিবৰ কাৰণে অহা নাই আমি তেওঁলোকেও এজন কৰ্মচাৰী আমি এজন কৰ্মচাৰী আপোনালোকে যিদৰে চৰকাৰৰ পৰা সা সুবিধা পাই আছে আমি পোৱা নাই এই 17টা বছৰত আমাক অকল বাঞ্ছনা কৰাহে আমি দেখা পাইছোঁ গতিকে আপোনালোকক অনুৰোধ জনাম আৰু আপোনালোকে তেনেকুৱা কামত যোগদান নকৰিব আপোনাৰো এখন পৰিয়াল আছে আমাৰো পৰিয়াল আছে যদি আজি আপোনাক এম্বুলেন্সত যদি খটাব পাৰিছে আজি চৰকাৰী মানুহক যদি এম্বুলেন্সখনত যদি খটাব পাৰিছে এই 3000 থলুৱা কৰ্মচাৰী কিনো পাপ কৰিছে কিনো দোষ কৰিছে আমাক কিয় সেই ব্যৱস্থা নকৰি আমাক কিয় ছাটাই কৰি আছে গতিকে ইয়াৰ পৰাই আমাৰ প্ৰতিষ্ঠানটোক আৰু NRSM মহোদয়ক MD মহোদয়ক মই অনুৰোধ জনাম আমি দীঘলী আন্দোলন বিচৰা নাই আমি এটা সমাধানৰ পথ বিচাৰি আমি ইয়াত আন্দোলন কৰি আছো গতিকে চিন্তুমণি শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো